নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। এনেকুৱা এটা ভিডিঅ' যে বনাব লাগিব, বনাব যে পাম, বনাব বিচৰাই নাছিলোঁ। এনেকুৱা এটা যেন দিন নাহক, আমি সকলোৱে এই দিনটো বিচৰা নাছিলোঁ, কিন্তু কি কৰিব, প্ৰকৃতিৰ নিয়ম। জুবিন দা আজি আমাৰ মাজত নাই, তেখেতৰ শেষকৃত্য আজি সম্পন্ন হ'ল। আজি আমি আমাৰ লাইনৰ সকলোৱে মিলি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ, আমাৰ গোটেই লাইনটো পোহৰাই তুলিব বিচাৰিছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ লাইনৰ সকলোৱে ভাগ লৈছে, সৰু ল'ৰাৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকল সকলো আহিছে, সকলোৱে মিলি বন্তি প্ৰজ্বলন কৰিছে, একাঁজলি শ্ৰদ্ধাঞ্জলি জনাইছে। এয়া দেখিছে কণমানি এজনীয়ে বন্তি জ্বলাই আছে, সকলো সৰু ল'ৰা ছোৱালী। মোৰ কেমেৰাত ইমানখিনি বন্দী কৰিব পৰা নাই, যিমানখিনি পাৰিছোঁ মই আপোনালোকক দেখুৱাইছোঁ। এয়া আমাৰ লাইনৰে শুভামণি বাইদেউ, জানেই আপোনালোকে, দুলীয়াজানবাসীয়ে জানে, তেখেত এগৰাকী লেখিকা। তেখেতে আৰু শৰ্মানী বাইদেউ দুয়োগৰাকীয়ে মিলি প্ৰথম বন্তি প্ৰজ্বলন কৰিছে। তাৰপিছত আমাৰ সকলোৱে মিলি বন্তি প্ৰজ্বলন কৰিব। তাৰপিছতে কিবা কিবি অকণমান অনুষ্ঠান কৰিম বুলি ভাবিছোঁ, সেই গোটেইখিনি আপোনালোকক দেখুৱাইছোঁ। আশা কৰোঁ আজি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব। আজি ভিডিঅ'টোত কেৱল জুবিন দাক বুলি অৰ্পণ কৰিছোঁ। জুবিন দাক দিবলৈ আমি বিশেষ একো নোৱাৰিলোঁ, তেখেতক কেৱল অকণমান শ্ৰদ্ধাঞ্জলিহে জনাইছোঁ। তেখেতক দিবলৈ আমি কেতিয়াও নোৱাৰোঁ, তেখেতক দিবলৈ একো নাই। তেখেত ধনী, টকা পইচাৰ ধনী নহয়, মানুহৰ মনৰ ধনী। আমাৰ সকলোৰে মনৰ মাজত জুবিন দা সদায় থাকিব। জুবিন দা নাই বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। তেখেতৰ বিশেষকৈ মই ভাবোঁ, তেখেতৰ আমি মৃত্যু দিৱস মই কেতিয়াও পালন নকৰোঁ। মই সদায় তেখেতৰ জন্মদিনটো পালন কৰিম। সমূহ অসমীয়াই চাগে সেইটোৱেই কৰিব মই ভাবোঁ। যুগনায়ক কেতিয়াও যাব নোৱাৰে, যুগনায়ক সদায় আমাৰ মাজত থাকিব। তেখেতে গানৰ মাজেৰে আমাৰ মাজত থাকিব, তেখেতে কৰা কৰ্মৰ মাজেৰে তেখেত আমাৰ মাজত থাকিব। আৰু বৰ বিশেষ একো ক'বলৈও নাই, ক'বলৈ নোৱাৰিছোঁ এই সময়ত। কেৱল এটা কথাই ক'ব বিচাৰোঁ, অসমীয়া জাতিটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন দা আমাৰ মাজত থাকিব। জুবিন দাই যিমানখিনি সৃষ্টি কৰি থৈ গৈছে, সেই সৃষ্টিখিনিৰ জৰিয়তে তেখেত আমাৰ মাজত জীয়াই থাকিব। জুবিন দা, তোমাক কথা দিলোঁ, তোমাৰ গীত সদায় গাই থাকিম, তোমাক সদায় মনত পেলাম, কিন্তু তুমি সোনকালে আমাৰ মাজলৈ ঘূৰি অহা, সেয়াই তোমাৰ ওচৰত কাতৰ অনুৰোধ। জয় জুবিন দা, জয় আই অসম। বিশ্বত সকলোৱে চিনি পাইছে জুবিন গাৰ্গক। সেই জুবিন গাৰ্গ আজি তেখেতৰ আজি শেষকৃত্য সম্পন্ন হৈছে। তেখেতে 1972 চনৰ 18 নৱেম্বৰত জন্মৰ অৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম। সকলোকে অকণমান ওচৰলৈ আগুৱাই আহিবলৈ অসমবাসীক আশীৰ্বাদ কৰা, যাতে তোমাৰ সৃষ্টিৰাজিক অতুলনীয় কৰি প্ৰজন্মে প্ৰজন্মে আমি জীয়াই ৰাখিব পাৰোঁ। আমি অচেতন নাথ জগাই খুদ। অসমবাসীক আশীৰ্বাদ কৰা, যাতে তোমাৰ সৃষ্টিৰাজিক অতুলনীয় কৰি প্ৰজন্মে প্ৰজন্মে আমি জীয়াই ৰাখিব পাৰোঁ। আৰু আমি আশা কৰিছোঁ আজি জুবিন দা আমাৰ মাজৰ পৰা আজি শেষকৃত্য সম্পূৰ্ণ হ'ল তেওঁ। আৰু পুনৰ আমি এটা আশা কৰোঁ আৰু ভগৱানৰ ওচৰত আমি জনাইছোঁ, জুবিন গাৰ্গ আমাৰ মাজলৈ, আমাৰ অসমলৈ আকৌ ঘূৰি আহক। কাৰোবাৰ সন্তান হৈ, কাৰোবাৰ ভাতৃ হৈ, কাৰোবাৰ ককায়েক হৈ আমাৰ মাজলৈ আহি আমাক আকৌ আগৰ দৰে এটা নতুন যুগ। ধন্যবাদ। মই এতিয়া মাইক্ৰফোনটো যুগলৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। মোৰ বিশেষ ক'বলগীয়া একো নাই, কাৰণ আপোনালোকে সকলোৱে ক'লেই। খালি এটাই অনুৰোধ কৰিব বিচাৰিছোঁ সকলোকে,
জুবিনদাৰ যিহেতু ইচ্ছা আছিল জুবিনদাই বহু মঞ্চত কৈছিল যে মই যেতিয়া মই গোটেই অসমত মায়াবিনী বাজিব গতিকে মই ৰূপক মায়াবিনী গানটো গুণগুণাই দিবলৈ